বঢ়িয়া এতিয়া চাই থাকিব সাউথৰ চিনেমা তাই গালি পাই থাকক আমাক তহঁতে অসমীয়া চিনেমা কৰিব নাজানো অসমীয়া চিনেমা কোনে চাই সাউথৰ চিনেমা চাব সেয়েহে প্ৰথমতে অসমীয়া অসমীয়া বুলি কৈ থাকিলে নহ'ব অসমখনক ভাল পাবলৈ শিকক নিজৰ সংস্কৃতিক ভাল পাবলৈ শিকক নিজৰ ভাষাক ভাল পাবলৈ শিকক তাৰ পাছত ক'ব অসমীয়া বুলি নিজৰ সংস্কৃতিৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা নাই নিজৰ ভাষাটোৰ প্ৰতি আপোনালোকৰ ৰেছপেক্ট নাই মৰম নাই তাৰপিছত আপোনালোকে আমাক তুলনা কৰে বহুত বেয়া লাগিছে আজি মানে ইমানেই বেয়া লাগিছে যে হয়তো কোনোবাই এতিয়া মোক ক'বও পাৰে যে বাহ তেওঁ এজন ছবি জগতৰ লগত জড়িত হোৱা মানুহ হৈ সাংস্কৃতিক এজন কৰ্মী হৈ তেওঁৰ অভিভক্তি এনেকুৱা তেওঁৰ মুখত আজি এনেকুৱা ধৰণৰ বাক্য আমিও মানুহে আমাৰো খং আছে আমাৰো ক্ষোভ আছে আমাৰো দুখ আছে সব কিন্তু জুবিন গাৰ্গ নহয় যে সহ্য কৰি যাব জুবিন গাৰ্গে সহ্য কৰিব মই নোৱাৰো সহ্য কৰিব আৰু নকৰো সহ্য কৰিম কিয় সহ্য কৰিম মোৰ চকুৰ সন্মুখত মোৰ বাচ্চাটোক মাৰি থাকিব মোৰ বাচ্চাটোক কাটি কাটি এটা এটা অংগ বিকি থাকিব আৰু মই চাই থাকি বহি থাকিম নেকি কিয় সহ্য কৰিম মই নকৰো সন্মুখত পালে কি কৰিম সেইটো মই নাজানো আপোনালোকক অনুৰোধ নাই কৰা যিবিলাকে পাইৰেচি কৰি আছে এইবোৰ ডাউন কৰি দিয়ক ডাইৰেক্ট দাবী দিছো অৰ্ডাৰ দিছো ধমকি দিছো যিমান পাৰ সোনকালে এইবোৰ বন্ধ কৰ নহলে কিন্তু কথা বিখম হ'ব এইবাৰ গোটেই ছবি জগতখনকে মোহাৰি দিছো যিমান কেইজন প্ৰযোজক পৰিচালক আহিছিলে আগুৱাই আকৌ অসমীয়া চিনেমা কৰিম বুলি সব বেকফুটত গুচি গ'ল আজি 3 দিনৰ পৰা সব বেকফুটত গুচি গ'ল নকৰো বুলি সাৰেণ্ডাৰ কৰি দিছে শ্যামন্ত গৌতম জুবিন গাৰ্গৰ বন্ধু জুবিন গাৰ্গে তেওঁ ভাল কাম কৰি আছিলে বেংগলত মাতি আনিলে ছবিৰ কাৰণে তেওঁ আহি গ'ল অসমীয়া ছবি কৰিবলৈ ইয়াত জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁ কৈছে হ'ব তেওঁৰ যিখিনি সপোন আছে আমি পূৰা কৰি যাম আমি কাম কৰি যাম অসমীয়া চিনেমা কৰি যাম কিন্তু এই পাইৰেচি দেখি তেওঁ আজি 3 দিন হৈছে কৈছে নাই মই কিয় কাম কৰিম যিজন বন্ধুৱে মোক বিচাৰিছিলে তেওঁৰ লগত কাম কৰে সেই বন্ধুটো নাই আৰু তেওঁৰ সৃষ্টিকো যদি এই আজি 5 দিন 6 দিনতে এনেকুৱা অৱস্থা কৰিছে মই কি বুলি ক'লে কাম কৰিম নালাগে মই গুচি যাওঁ আকৌ